নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ নৱম অধ্যায় ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ। এই ইউনিটটোৰ যিখন অনুশীলন বা প্ৰশ্নমালা, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত আধা অংশৰ প্ৰশ্ন আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা প্ৰশ্নকেইটাৰ উত্তৰসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 15, অসমত ব্ৰিটিছ প্ৰশাসনে প্ৰৱৰ্তন কৰা বন পৰিচালনা আঁচনি সম্পৰ্কত এটা টোকা লিখা। উত্তৰটো হ'ব এনেধৰণৰ। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে যেতিয়া ব্ৰিটিছে অসমখন সামগ্ৰিক ৰূপত নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি ল'লে, তেতিয়াই তেওঁলোকে অৰ্থ কৰি শস্যৰূপে প্ৰথমে উজনি অসমত চাহ গছ ৰোপণৰ আঁচনিখন হাতত লয়। ইয়াৰ বাবে সেই সময়ত ব্যাপক হাৰত পৰম্পৰাগত হাবি বননি ধ্বংস কৰি বিশাল এলেকাত চাহ খেতিৰ সম্প্ৰসাৰণৰ কাৰ্যসূচীও আৰম্ভ কৰে। সমান্তৰালকৈ বিশাল ৰূপত অৱহৃত হৈ থকা আবাদী মাটিৰ উন্নয়নৰ লগতে চাহ বাগিচাৰ বাবেও সুকীয়াকৈ ভূমি উন্নয়নৰ এক পৰিচালনা পদ্ধতিও একে সময়তে আৰম্ভ কৰে। একেধৰণৰ কৃষি সম্প্ৰসাৰণ প্ৰক্ৰিয়াটোৰ লগতে ব্ৰিটিছ শাসনৰ বৰ্ধিত অৰ্থনৈতিক স্বাৰ্থ পূৰণৰ বাবে বন সংৰক্ষণৰ সুপৰিকল্পিত নীতি নিৰ্ধাৰণৰ প্ৰয়োজনো আহি পৰে। এনে প্ৰক্ৰিয়াক অধিক সুসংহত ৰূপত পৰিচালনাৰ অৰ্থে অসমৰ বিভিন্ন এলেকাত বা বন সংমণ্ডলৰ অন্তৰ্গত বনাঞ্চলসমূহকো ইয়াৰ অন্তৰ্ভুক্ত কৰি লোৱা হয়। ঔপনিৱেশিক কালৰ ব্ৰিটিছ প্ৰশাসনে অসমৰ বনজ সম্পদৰ ওপৰত প্ৰধানকৈ 3 ধৰণৰ কৰ আৰোপ কৰে। কৰকেইবিধ হৈছে কাঠৰ বাবে আৰোপ কৰা গড়হাতী, ইকৰা সাগৰীৰ বাবে বাংকুৰ আৰু চৰণভূমিৰ বাবে আৰোপ কৰা সাঁচুৰি। ব্ৰিটিছ প্ৰশাসনে কাঠৰ জৰিয়তে সৰ্বাধিক পৰিমাণৰ কৰ সংগ্ৰহ কৰিছিল। পশ্চিম অসমৰ গোৱালপাৰা জিলাৰ বনাঞ্চলসমূহ সেই অঞ্চলৰ জমিদাৰসকলে এক বিশেষ পদ্ধতিৰ দ্বাৰা পৰিচালনা কৰি আহিছিল। অসমৰ ব্ৰিটিছে আয়ুক্ত মেজৰ হপকিন্স চাহাবে 1859 চনত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ শাসিত এলেকাত বিস্তৃত হৈ থকা বিশাল অজৰীপকৃত বনাঞ্চলসমূহৰ বিষয়ে বিভিন্ন জিলাৰ নিয়োজিত হৈ থকা ৰাজহ বিষয়াসকলক এক প্ৰতিবেদন যুগুত কৰিবলৈ আদেশ জাৰি কৰিছিল। সেই সময়ত বন পৰিচালনাৰ বাবে কোনো সুপৰিকল্পিত ব্যৱস্থা নথকাৰ বাবে যিকোনো লোকেই অবাধে অসমৰ অৰণ্য প্ৰৱেশ কৰি যধে মধে গছ-গছনি কাটিব পৰা হোৱাৰ বাবে অসম অৰণ্যৰ ব্যাপক ক্ষতি হৈছিল। কুৱেশ্যন নম্বৰ 16, পৰৱৰ্তী ঔপনিৱেশিক কালত অসমৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণকেইটা উল্লেখ কৰা। সাধাৰণতে অসমৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ অনেক কাৰণ আছে যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণসমূহৰ ভিতৰত কৃষি ক্ষেত্ৰৰ ওপৰত উৎপাদনৰ বাবে তীব্ৰতা বৃদ্ধি, ব্যাপক উদ্যোগীকৰণ আৰু শক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰেই প্ৰধান বুলি ক'ব পাৰি। দ্ৰুতগতিত বন জংঘল ধ্বংস হোৱাৰ পৰিণতিত একালৰ জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ নাতিশীতোষ্ণ সেমেকা পলসুৱা বনভূমি আৰু ক্ৰান্তীয় সেউজীয়া নিম্নভূমিৰ অৰণ্যৰে আবৃত অঞ্চললৈ তীব্ৰ সংকট আহি পৰিছে। জলবায়ু পৰিৱৰ্তনে বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰে। এই দুৰ্যোগৰ প্ৰধানত বানপানী আৰু গৰাখহনীয়া এই 2 কাৰণত সংঘটিত হয়। বিভিন্ন কাৰণবশতঃ ধাৰাবাহিক ৰূপত পৰিৱেশ বিনষ্ট হোৱাৰ ফলত ঘটা দুৰ্যোগৰ বাবে অসমৰ হাজাৰ বিজাৰ লোকৰ জীৱন আৰু জীৱিকালৈ ক্ৰমাৎ শংকা নামি আহিছে। অতীজত বহুসংখ্যক লোকৰে জীৱিকাৰ প্ৰধান উৎস আছিল কৃষি আৰু দৈনিক শ্ৰম। পিছে প্ৰাকৃতিক দুৰ্যোগৰ বাবে জীৱিকা নিৰ্বাহৰ অৰ্থে সেই লোকসকলে বেলেগ বেলেগ কষ্টৰ পন্থা অৱলম্বন কৰিবলগীয়া পৰিছিল। প্ৰাকৃতিক ভাৰসাম্যতাৰ ব্যাপক অৱনতি ঘটাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে নিজৰ কৃষিক্ষেত্ৰৰ পৰা আঁতৰি আহি অন্যান্য ক্ষেত্ৰসমূহত নিয়োজিত হ'বলৈ বাধ্য হৈছে। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ পৰিৱেশ আন্দোলনৰ বিষয়ে এটা চমু বিৱৰণ প্ৰস্তুত কৰা। ভাৰতৰ পৰিৱেশ আন্দোলনৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে বিষ্ণই আন্দোলন। বিষ্ণইসকল আছিল প্ৰাচীন ভাৰতৰ এটা ধৰ্মীয় সম্প্ৰদায়। প্ৰাকৃতিক পৰম্পৰাগতভাৱে
উপাসনা কৰি অহা এই জনগোষ্ঠীৰ লোকসকলে উত্তৰ ভাৰতৰ থৰ মৰুভূমিৰ দক্ষিণে বসতি স্থাপন কৰিছিল। তেওঁলোকৰ বসতি প্ৰধান এলেকাত ঘটা ব্যাপক বন ধ্বংসৰ বিৰুদ্ধে 1761 খ্ৰীষ্টাব্দত এই আন্দোলনটোৰ সূচনা কৰিছিল মুখ্যতঃ হুম্বাজী নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে। এই প্ৰখ্যাত পৰিৱেশ আন্দোলনটোৰ অন্যতম গুৰি ধৰিছিল বিষ্ণৰ সম্প্ৰদায়ৰ মহিলা নেত্ৰী অমৃতা দেৱীয়ে। দ্বিতীয়টো হৈছে চিপকো আন্দোলন। চিপকো বা চিপক শব্দৰ অৰ্থ হৈছে সাৱতি ধৰা। 1772 চনৰ উত্তৰাখণ্ডৰ চামলি জিলাৰ গোপেশ্বৰ নামে ঠাইত ব্যাপক হাৰত ঘটি থকা বন ধ্বংস কাৰ্য ৰোধ কৰিবলৈ সেই অঞ্চলৰ প্ৰধানকৈ সচেতন মহিলাসকলে প্ৰতিজোপা গছকে সাৱতি ধৰি ৰক্ষা কৰিছিল। তৃতীয় আন্দোলনটো হৈছে এপিক আন্দোলন। এপিক শব্দৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে এজোপা গছক মৰমৰে সাৱতি ধৰাৰ হেঁপাহ বা প্ৰেম। ই চিপকো আন্দোলনৰ এক উত্তৰসূৰী বা অনুগামী আছিল বুলি ক'ব পাৰি। 1883 চনত পাণ্ডুৰাজ গেৰে নামৰ এগৰাকী বিশিষ্ট পৰিৱেশ কৰ্মীয়ে এই সেউজ আন্দোলনটো আৰম্ভ কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল বনজ সম্পদৰ ধ্বংস কাৰ্য ৰোধ কৰা, উন্নয়ন, সংৰক্ষণ, বনজ সম্পদৰ প্ৰকৃত আৰু যথাৰ্থ ৰূপত অৰ্থ ব্যৱহাৰ বা সংৰক্ষণৰ প্ৰয়োগ। চতুৰ্থটো হৈছে নীৰৱ উপত্যকা আন্দোলন। চাইলেণ্ট ভেলী বা নীৰৱ উপত্যকা হৈছে কেৰালাৰ এক ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল। স্থানীয় ভাষাত শৈৰৱী বনম নামে জনাজাত এই উদ্যানখন আছিল দক্ষিণঘাট পৰ্বতমালাৰ অন্তৰ্গত অৱশিষ্ট আৰু বিনষ্ট নোহোৱাকৈ থকা একমাত্ৰ ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল। জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অনেক চহকী এই চিৰহৰিত বন এলেকাটোত 1973 চনত প্ৰস্তাৱিত এটা জলবিদ্যুৎ প্ৰকল্প প্ৰতিষ্ঠাৰ জৰিয়তে ধ্বংস কাৰ্য চলোৱাৰ বিপক্ষে স্থানীয় লোকে আৰু পৰিৱেশ কৰ্মীসকলে একত্ৰিত হৈ ব্যাপক প্ৰতিবাদ আৰম্ভ কৰিছিল। নেক্সট হৈছে জংঘল বচাও আন্দোলন। 1982 চনত পূৰ্বৰ বংগ প্ৰেচিডেন্সিৰ অন্তৰ্গত ঝাৰখণ্ডৰ সিংভূম জিলাৰ পৰিৱেশপন্থী আৰু প্ৰকৃতিপ্ৰেমীসকলে চৰকাৰৰ ভুল বননীতিৰ বাবে এই প্ৰতিবাদ আন্দোলন আৰম্ভ কৰিছিল। চৰকাৰে প্ৰকৃতভাৱে সৃষ্ট বন আৰু বনভূমিক উচ্চ দৰত বিক্ৰী আৰু উৎপাদনৰ বাবে টিক গছ ৰোপণৰ ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিবলৈ লোৱাৰ প্ৰতিবাদতে এই আন্দোলনৰ সূচনা হৈছিল। কুৱেশ্যন নম্বৰ 18, অসমত অতীতৰ পৰা উপলব্ধ হোৱা প্ৰধান বনস্পতিসমূহ কি কি? অসমত অতীতৰ পৰা উপলব্ধ প্ৰধান বনস্পতিসমূহ হৈছে শাল, শৈশৰ, শিশু, গমাৰি, সোণাৰু, চাম, বনচুম, মছ, শিমলু, হলক ইত্যাদি। কুৱেশ্যন নম্বৰ 19, চমুটোকা লিখা। ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰিটিছ ৰাজত্ব কালত প্ৰতিষ্ঠা লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান গোলাঘাট জিলাৰ একাংশ আৰু নগাঁও জিলাৰ একাংশ সামৰি লৈছে। ইয়াৰ মাটিকালিৰ পৰিমাণ 430 বৰ্গ কিলোমিটাৰ। অসমত সম্প্ৰতি 18খন সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ব্ৰিটিছ কালত প্ৰতিষ্ঠা কৰা পশ্চিম অসমৰ মানস অভয়াৰণ্য অন্যতম। উল্লেখযোগ্য যে মানস সম্প্ৰতি ইউনেস্কো হেৰিটেজ ক্ষেত্ৰ বুলি স্বীকৃতি দিয়া হৈছে। মাজুলী। মধ্যযুগৰ বহুতো তথ্যত অসমখনক 3টা ভৌগোলিক ক্ষেত্ৰত ভাগত ভাগ কৰা দেখা যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰে উত্তৰ কূল, দক্ষিণে দক্ষিণ কূল আৰু মাজত মাজুলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি মাজুলী সৃষ্টিৰ আদিকালৰে পৰা এখন একাষৰীয়া জলপ্লাবিত আৰু নানান শ্ৰেণীৰ গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা নিৰিবিলি ঠাই আছিল। ডক্টৰ ডিম্বৰুধৰ নাথৰ মতে মাজুলীৰ এই নিৰিবিলি পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ কাৰণে আহোম স্বৰ্গদেউসকলে ইয়াৰ বহুতো সত্ৰ প্ৰতিষ্ঠা কৰিছিল। দেশৰ ভিতৰতে সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ ওপৰত অসমৰ পৰিৱৰ্তিত জলবায়ুৰ বিৰূপ প্ৰভাৱ পৰিছে। বানপানী আৰু খহনীয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত নদীদ্বীপটো নিচিহ্ন হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত দ্বীপটোৰ প্ৰধান বাসিন্দা ভৈয়াম জনজাতি সম্প্ৰদায়ৰ মিচিং জনগোষ্ঠীয় লোকসকল সৰ্বশান্ত হ'বলগীয়াত পৰিছে। ক, বন ধ্বংস। জীৱশ্ৰেষ্ঠ মানৱে প্ৰাচীন কালৰ পৰাই ঘৰ-দুৱাৰ, উদ্যোগ, কৃষিজমি, ফাৰ্ণিচাৰ আদিৰ বাবে অৰণ্য নিধন কৰি আহিছে। একালৰ বিশাল ক্ৰান্তীয় সেউজ বনাবৃত অসমৰ অঞ্চলসমূহ আজি পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ ফলত উল্লেখযোগ্যভাৱে সংকুচিত হৈ পৰিছে। অৰণ্যভূমিৰ এই অৱক্ষয়ৰ অন্যতম কাৰণ হৈছে ঝুম খেতি, যে
বন সম্পদৰ অপচয় ঘটাই পৰিৱেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। বন জংঘল কাটি জুই লগাই বাৰে বাৰে পৰিষ্কাৰ কৰি বন ধ্বংস কৰা কাৰ্যই অসমৰ তথা ভাৰতবৰ্ষৰ জলবায়ুৰ পৰিৱৰ্তন আমাৰ চকুত ধৰা দিছে। বিশেষকৈ অত্যাধিক গৰম, সহ্য কৰিব নোৱাৰা ঠাণ্ডা, যেতিয়াই তেতিয়া বৰষুণ, প্ৰদূষিত বায়ুমণ্ডল ইত্যাদি বন ধ্বংসৰ পৰিণাম। কুৱেশ্যন নম্বৰ 20, আহোম যুগৰ বন বিষয়াসকলৰ বিষয়ে এটা টোকা লিখা। আহোম ৰাজত্ব কালত ৰজাঘৰৰ হাতী চোৱা চিতা কৰিবলৈ হাতী বৰুৱা নামেৰে এটি বিশেষ পদৰ সৃষ্টি কৰা হৈছিল। ৰজাৰ আস্তাবলত থকা বিভিন্ন প্ৰজাতিৰ ঘোঁৰাবোৰ চোৱা চিতা কৰাৰ বাবে নিয়োজিত বিষয়াজনক ঘোঁৰা বৰুৱা বোলা হৈছিল। এনে একোজন ঘোঁৰা বৰুৱাৰ অধীনত 50টাকৈ ঘোঁৰা ৰখা হৈছিল। ৰাজপ্ৰসাদকে ধৰি বিভিন্ন ধৰণৰ গৃহাদি নিৰ্মাণৰ বাবে উৎকৃষ্ট মানদণ্ডৰ বহু পৰিমাণৰ কাঠৰ প্ৰয়োজন হৈছিল। আহোম সচিবালয়ে এই বিষয়টোত চোৱা চিতা কৰিবৰ বাবে সেয়েহে কাঠ বৰুৱা নামেৰে এগৰাকী বিশেষ বিষয়াক নিযুক্তি কৰিছিল। বন আৰু বনজ সম্পদৰ চোৱা চিতা কৰাৰ লগতে ইয়াৰ পৰা আহৰণ কৰিবলগীয়া ৰাজহৰ তদাৰকৰ বাবে হাবিয়াল বৰুৱা নামৰ এজন বিষয়াক নিযুক্তি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 21, অসমৰ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি থকা সংস্থাৰ কাৰ্যাৱলীৰ বিষয়ে এটি টোকা লিখা। অসমৰ পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু এই বিষয়ে সজাগতাৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা বেচৰকাৰী পৰ্যায়ৰ সংস্থাসমূহৰ সংখ্যা প্ৰায় 200। চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এডুকেশ্যন নৰ্থ ইষ্ট সংক্ষেপে CEENEৰ মতে 152টা এনে সংস্থাই অসমৰ পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন পৰ্যায়ত কাম কৰি আহিছে। পৰিৱেশ সুৰক্ষাৰ বাবে গঢ়ি উঠা অসমৰ প্ৰথমটো বেচৰকাৰী সংস্থা কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি। 19বিংশ শতিকাৰ ষষ্ঠ দশকত প্ৰতিষ্ঠা লাভ কৰা প্ৰথমটো এনে সংগঠনৰ মূল উদ্দেশ্য আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তা নিশ্চিত কৰা আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সজাগতা বৃদ্ধি কৰা। বিশ্ব প্ৰকৃতি নিধিৰ তথ্যমতে অসমত 66টা এনে বেচৰকাৰী পৰ্যায়ৰ সংস্থাই কাম কৰি আহিছে।